এসময়ত এখন গাঁৱত এজন ল'ৰা আছিল যি সদায় সপোন দেখিছিল কিবা এটা কৰিবলৈ। কিন্তু যেতিয়া তেওঁ নিজৰ সপোনৰ বিষয়ে আনৰ সৈতে কথা পাতিছিল তেতিয়া সকলোৱে তেওঁক ঠাট্টা কৰিছিল আৰু তেওঁক বুজিবলৈ কোনো নাছিল। সকলোৱে তেওঁক কয় যে তোৰ সপোন পূৰণ হ'ব নোৱাৰে কাৰণ তই এখন সৰু গাঁৱত বাস কৰ। ল'ৰাটোৱে যেতিয়া শুনিছিল যে সিহঁতৰ গাঁৱত গাঁওখনক গৌৰৱান্বিত কৰিব পৰা কোনো নাই তেতিয়া সি বহুত খং কৰি নিজকে ধিক্কাৰ দিছিল। তেতিয়াই ল'ৰাটোৱে মন বান্ধিছিল যে যদি আজিলৈকে আমাৰ গাঁৱত কোনেও সপোন দেখা নাই আৰু সফল হোৱা নাই তেন্তে যিয়েই নহওক মই নিশ্চিতভাৱে মোৰ গাঁওখনৰ নাম উজ্জ্বল কৰিমেই। ল'ৰাটোৰ বন্ধু এজনে কথাবোৰ বুজি পাইছিল আৰু তেওঁ কৈছিল যে আমাৰ গাঁৱৰ ওচৰত এটা পুথিভঁৰাল আছে য'ত তেওঁ জানিব বিচৰা বহুতো কথাৰ বিষয়ে তথ্য পাব। লগে লগে ল'ৰাটোৱে পুথিভঁৰাললৈ গৈ দেখিলে যে তাত অসংখ্য কিতাপ আছে আৰু শান্তি আছে আৰু সকলোৱে কেৱল কিতাপ পঢ়ি আছে। ল'ৰাটো বহুত সুখী হৈছিল আৰু তেওঁ প্ৰতিদিনে তাত গৈ কিতাপ পঢ়িছিল আৰু তেওঁৰ বাবে একো কৰাটো কঠিন নাছিল বুলি সংকল্প ল'লে। লাইব্ৰেৰীৰ পৰা অহাৰ সময়ত তেওঁ গাঁৱৰ কিছুমান শিশুক লগ পালে। তেওঁক দেখি আনন্দিত হৈ শিশুসকলে ক'লে, আপুনি ইমান সুখী কিয়? আজি আপুনি আপোনাৰ সপোন পূৰণ কৰিবলৈ ইমান দূৰলৈ যায় আৰু আপুনি ভাগৰুৱাও নহয়। ল'ৰাটোৱে হাঁহিছিল আৰু কৈছিল, নিশ্চিতভাৱে মই মোৰ সপোন পূৰণ কৰিমেই। কিন্তু মোৰ সপোনটো কি জানানে? ল'ৰাবোৰে ক'লে, নাই আমি নাজানো। তেতিয়া ল'ৰাটোৱে ক'লে, মই মোৰ এই গাঁওখনক এখন চহৰৰ দৰে কৰি তুলিব বিচাৰোঁ। ল'ৰা ছোৱালীবোৰে প্ৰশ্ন কৰিছিল ল'ৰাজনক, আপুনি লাইব্ৰেৰীত যিখিনি শিকিলে সেইখিনি আমাৰ মাজত কিদৰে দিব? ল'ৰাজনে ক'লে, মই তোমালোকক সকলোবোৰ শিকাম, কেৱল মোক কোৱা তোমালোক কি হ'ব বিচাৰা। ল'ৰাবোৰে ল'ৰাটোক তেওঁলোকৰ সপোনবোৰ কৈছিল। এতিয়া ল'ৰাটোৱে প্ৰতিদিনে পুথিভঁৰাললৈ যায় আৰু ল'ৰা ছোৱালীৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলো তথ্য গোপনে এখন কিতাপত লিখে আৰু ল'ৰা ছোৱালীক তেওঁৰ নিজৰ কিতাপত লিখা সকলোবোৰ শিকায়। ল'ৰাটোৱে কেৱল নিজৰ বাবেই নহয় শিশুসকলৰ সপোনৰ বাবেও কঠোৰ পৰিশ্ৰম কৰি আছিল। অলপ দিনৰ পিছত ল'ৰাটোৱে কেৱল নিজৰেই নহয় সেই শিশুসকলৰ সপোনবোৰ পূৰণ কৰিছিল। এই সকলোবোৰ দেখি ল'ৰাটোৰ বন্ধুজনে ক'লে, তোমাৰ সপোন আছিল এজন মহান লেখক হোৱা, তেনেহ'লে তুমি এই ল'ৰা ছোৱালীবোৰৰ বাবে সময় কিয় নষ্ট কৰিলা? তেতিয়া ল'ৰাটোৱে কৈছিল যে যেতিয়া মই এজন মহান লেখক হোৱাৰ আৰু মোৰ গাঁওখনৰ নাম কৰাৰ সপোন দেখিছিলোঁ তেতিয়া তুমি বুজি পোৱা নাছিলা। আৰু যেতিয়া মই সকলোকে মোৰ সপোনৰ বিষয়ে কৈছিলোঁ তেতিয়া সকলোৱে কৈছিল যে এইটো কৰিব নোৱাৰিম কাৰণ মই এখন সৰু গাঁৱত বাস কৰোঁ। আজি এই সৰু গাঁওখনৰ শিশুসকলে নিজৰ সপোন পূৰণ কৰি এই সৰু গাঁওখনৰ নাম বহুত উচ্চ কৰি তুলিব আৰু যেতিয়া তেওঁলোকে সফলতা লাভ কৰিব মই নিজেই তেওঁলোকৰ সফলতাৰ কাহিনী লিখিম। তেতিয়া ময়ো এজন লেখক হ'ম, তেতিয়া মোৰ সপোন পূৰণ হ'ব। এই কাহিনীৰ পৰা আমি যি শিক্ষা লাভ কৰিছোঁ সেয়া হ'ল যদি সফলতা লাভ কৰাৰ কোনো উপায় বা পথ নাথাকে তেনেহ'লে নিজাববীয়াকৈ পথ তৈয়াৰ কৰাটো ভাল। সফলতা কেৱল তেওঁলোকৰহে আহে যিসকলে কেতিয়াও হাৰ নামানে।